कैसे है आप लोग আজি যোনটো আমি টপিক পঢ়িবলৈ লৈছোঁ সেইটো হৈছে হাফ লাইফ অফ এ ৰিয়েকশ্যন গতিকে আমাৰ ইয়াত ডেফিনেশ্যনটো দিয়া আছে হাফ লাইফ অফ এ ৰিয়েকশ্যন ইজ দ্য টাইম ইন হুইচ দ্য কনচেনট্ৰেশ্যন অফ দ্য ৰিয়েক্টেণ্ট ইজ ৰিডিউচ টু হাফ অফ ইটছ ইনিচিয়েল কনচেনট্ৰেশ্যন গতিকে ইয়াৰ মানে কি বুজিলোঁ ধৰি লোৱা হৈছে আমি এ এটা লৈছোঁ আৰু এটা এ টু বি এটা প্ৰডাক্ট হৈছে ধৰি লোৱা হৈছে আমি এতিয়া এৰ কনচেনট্ৰেশ্যন যোনটো আমাৰ এ আছে এৰ কনচেনট্ৰেশ্যন যেনিবা সে 10 গ্ৰাম আমি ধৰি ল'লোঁ 10 গ্ৰাম লৈছিলোঁ একদম ষ্টাৰ্টিঙতে 10 গ্ৰাম লৈছিলোঁ আমাক এতিয়া হাফ লাইফ টাইম মানে কি এই যে 10 গ্ৰামটো আধা হ'বলৈ মানে 10 গ্ৰামটো আধা কিমান 5 গ্ৰাম এই 5 গ্ৰামটো হ'বলৈ কিমান টাইম লাগে সেই টাইমটোক আমাক কি বুলি কয় টি হাফ বা হাফ লাইফ পিৰিয়ড বুলি কয় মানে এই ইনিচিয়েল কনচেনট্ৰেশ্যন বা প্ৰাৰম্ভিক যোনটো আমাৰ ইয়াৰ কনচেনট্ৰেশ্যন আছিলে এইটো আছিলে 10 গ্ৰাম এই 10 গ্ৰামৰ পৰা আমি 5 গ্ৰাম হ'বলৈ যিমানটো টাইম লাগিলে এই টাইমটোকে আমি কি বুলি কওঁ টি হাফ বা হাফ লাইফ অফ এ ৰিয়েকশ্যন বুলি কওঁ এতিয়া আমি কিছুমান ডেৰাইভেশ্যন আছে আমি ডেৰাইভেশ্যনটো কৰিব লাগিব এতিয়া আমাক ক'ব তুমি জিৰ' অৰ্ডাৰৰ কাৰণে তুমি কৰা ফাৰ্ষ্ট আমি কৰিম জিৰ' অৰ্ডাৰৰ কাৰণে আমি হাফ লাইফ উলিয়াব লাগিব গতিকে আমি জিৰ' অৰ্ডাৰৰ কাৰণে হাফ লাইফ উলিয়াওঁতে আমি ইয়াৰ কি জানিব লাগিব ইয়াৰ ইণ্টিগ্ৰেটেড ৰেট ইকুৱেশ্যনৰ পৰা আমি যে কেটো উলিয়াইছিলোঁ কে ভেলুটো আমি মনত ৰাখিব লাগিব আমি গম পাওঁ এইটো কিমান আছিলে আমি আগত কৰি আহিছোঁ আৰ নট মাইনাছ আৰ বাই কি আছিলে টি এতিয়া এইটো তোমালোকে দেখিছিলা গতিকে এতিয়া আমি কৰোঁ কামটো আমি ষ্টাৰ্ট কৰোঁ দেই জিৰ' অৰ্ডাৰৰ কাৰণে ধৰি লোৱা হৈছে এ এটাৰ পৰা কিহলৈ গৈছে বি ধৰি লোৱা হৈছে এৰ যোনটো আমাৰ ইনিচিয়েল ইয়াৰ কনচেনট্ৰেশ্যন ধৰি লোৱা যিমান আছিলে ধৰি লোৱা ইনিচিয়েল কনচেনট্ৰেশ্যন আৰ ইকুৱেল আমি কিমান লৈছিলোঁ ইয়াৰ ইনিচিয়েল কনচেনট্ৰেশ্যন আমি ইয়াত লিখিব লাগিব এই ইনিচিয়েল কনচেনট্ৰেশ্যন আৰ ইকুৱেল আমি কিমান ল'লোঁ আৰ নট আছিলে ধৰি লোৱা এইটো ইনিচিয়েল দেই এইটো কি হৈছে ইনিচিয়েল কনচেনট্ৰেশ্যন হ'ল এতিয়া আমি আধা পিছত তাৰমানে ইয়াৰ টি হাফৰ পিছত এই বস্তুটো কি হৈ যাব আধা হৈ যাব গতিকে আমাৰ কি হ'ব যেতিয়া টি ইকুৱেল টু টি হাফ হৈ যায় মানে হাফ লাইফ টাইমত মই কৈছোঁ নাই এই কনচেনট্ৰেশ্যনটো আধা হৈ যাব গতিকে আৰ ইকুৱেল টু কি হৈ যাব আৰ নট বাই কি হৈ যাব 2 এই বস্তুটো আমি লাগিব বুজি পাইছা এইটো একদম চিম্পল মানে ইয়াৰ যদি ইনিচিয়েল কনচেনট্ৰেশ্যন আৰ নট আছিলে টি যেতিয়া টি হাফ হৈ যায় এই বস্তুটো কি হ'ব হাফ হৈ যাব আৰ ইকুৱেল কি আৰ নট বাই 2 হৈ যাব এইটো বস্তু এতিয়া যে আমি সেই ওপৰত যে এই ইকুৱেশ্যনটো পাইছিলোঁ এই ইকুৱেশ্যনটোত এই ভেলুবোৰ বহাই দিলে আমাৰ গোটেই কাহিনীটো ওলাই যাব মই তোমাক দেখাই দিছোঁ কেনেকৈ ভাল ইকুৱেশ্যনটো কিমান পাইছিলোঁ আৰ নট মাইনাছ আৰ ডিভাইডেড বাই কি টি হ'ল এইটো আমি পাইছিলোঁ এতিয়া এই ভেলুটো টি ইকুৱেল টু টি হাফ এইটো ইয়াত বহাই দিয়া কে ইকুৱেল আৰ নট মাইনাছ আৰৰ ভেলুটো কি আছিলে আৰ নট বাই 2 ইয়াত বহোৱা আৰ নট বাই 2 ডিভাইডেড বাই টি মানে কিমান টি হাফ হ'ল এইটো আমি পাতি দিলোঁ পাতি দিয়াৰ লগে লগে ইয়াত যদি আমি কেলকুলেশ্যন কৰিবলৈ যাওঁ এলচিএম লৈ মই ডাইৰেক্ট পাতিছোঁ আৰু দেই এলচিএম কৰি দেখুওৱা নাই গতিকে টি হাফটোৰ ওপৰত যদি লৈ আহোঁ কিমান হ'ব আৰ নট বাই কি 2k এইটো আমি জিৰ' অৰ্ডাৰৰ কাৰণে আমি কি পাই গ'লোঁ টি হাফটো পাই গ'লোঁ এতিয়া তুমি এটা কথা এইটো বস্তু তোমালোকে ভালকৈ চাই লোৱা জিৰ' অৰ্ডাৰৰ কাৰণে টি হাফটো কিমান এইটো হ'ল এতিয়া তুমি এটা মন কৰিলা যে এই জিৰ' অৰ্ডাৰৰ কাৰণে এই টি হাফটো ডাইৰেক্ট ৰিয়েক্টেণ্টৰ ইনিচিয়েল কনচেনট্ৰেশ্যন কাৰণ 2k এই ভেলুটো এটা কি হয় কনষ্টেণ্ট ভেলু হয়নে আমি এইটোৱে তোমাক পৰীক্ষাত উলিয়াবলৈ আহে দেই এইটোৱে উলিয়াবলৈ আহে এতিয়া 2kটো কি হয় এটা কনষ্টেণ্ট ভেলু গতিকে আমাৰ কি হয় টি হাফ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু কি হয় আৰ নট হ'ল মানে ইয়াৰ যোনটো হাফ লাইফ পিৰিয়ডটো ৰিয়েক্টেণ্টৰ কনচেনট্ৰেশ্যনৰ লগত কি প্ৰপৰ্চনেল ডাইৰেক্টলি প্ৰপৰ্চনেল গতিকে আমি গ্ৰাফটো আমি এনেকুৱা পাম গ্ৰাফ যদি আমি প্লট কৰোঁ এইফালে যদি আমি আৰ নট লওঁ এইফালে যদি টি হাফ লওঁ মানে কি হ'ব গতিকে এইটো এনেকৈ ডাইৰেক্টলি প্ৰপৰ্চনেল গ্ৰাফটো কি হ'ব এনেকুৱা গ্ৰাফ এটা পাম
গতিকে এইটোৱে হৈছে আমাৰ গ্ৰাফটো। গতিকে হৈ গ'ল 0 অৰ্ডাৰৰ কাৰণে হৈ গ'ল। আমি এতিয়া কৰিম ফাৰ্ষ্ট অৰ্ডাৰৰ কাৰণে। গতিকে ফাৰ্ষ্ট অৰ্ডাৰৰ কাৰণে আমি নেক্সট ষ্টাৰ্ট কৰিছোঁ। গতিকে ফাৰ্ষ্ট অৰ্ডাৰ গতিকে ফাৰ্ষ্ট অৰ্ডাৰৰ কাৰণে আৰু তোমালোকৰ এটা কথা, মই যেতিয়া এইবোৰ কৰাম এই লেচনটো শেষ হোৱাৰ পিছত মই এণ্ট্ৰেঞ্চত বা JEE মেইনছ বা এডভান্সত কি আহি আছে আমি সেইবোৰ ওপৰত আমি ডিছকাছ কৰিম। গতিকে তোমালোকে এই গোটেই নলেজখিনি লাগিব, তেতিয়াহে আমি কি হয় সেই কুৱেশ্যনবোৰ আমি তেতিয়া ছল্ভ কৰিব পাৰিম। এতিয়া তোমালোকে বস্তুটো চোৱা, ফাৰ্ষ্ট অৰ্ডাৰৰ কাৰণে উলিয়াম। ফাৰ্ষ্ট অৰ্ডাৰৰ কাৰণে আমি তেনেকৈ K = জানো 2.303 ডিভাইডেড বাই T log R0 কি R হ'ল। এইটো আমিতো একদম পূৰা মজাকৈ জানো। গতিকে নেক্সট বস্তুটো হৈছে যেতিয়া আকৌ আগৰ নিচিনা T = T½ হ'লে R = কি হ'ব R0 কি হ'ব 2 R0 2। এতিয়া এই ভেলুকেইটা ওপৰত পুট কৰি দিয়া, ডাইৰেক্ট ওলাই যাব আনচাৰ। K = 2.303 ডিভাইডেড বাই T½ log R0 ডিভাইডেড বাই R0/2। গতিকে এইটো আমি R0 কটাকটি গ'লে কি হ'ব log 2 ভেলু পাই যাম 2.303 ডিভাইডেড বাই এইটো K টো L লৈ আহোঁ, T½ ইয়াতে আছে, log কি হ'ব 2। এতিয়া log 2 ভেলুটো যদি আমি পাওঁ 0.3010 হয়, এইটো তোমালোকে জানিব লাগে বা এইটো দি থোৱা থাকিব। আমি 0.3010 হয়। গতিকে আমি যদি এই দুটা ইনটু কৰি দিওঁ এইটো হ'ব 0.693 ডিভাইডেড বাই K T½ এইটো তোমাৰ কি হয় ড্ৰাইভ কৰিবলৈ আহে ফাৰ্ষ্ট অৰ্ডাৰৰ কাৰণে হাফ লাইফ পিৰিয়ড। এতিয়া তুমি এটা কথা গম পালা, K টো এটা কনষ্টেণ্ট, 0.693 এটা কনষ্টেণ্ট, মানে T½ ফাৰ্ষ্ট অৰ্ডাৰৰ কাৰণে T½ কি হয় ইয়াৰ ইনিচিয়েল কনচেন্ট্ৰেশ্যনটো T½ ইণ্ডিপেণ্ডেণ্ট হয়। কি হয় ইনিচিয়েল কনচেন্ট্ৰেশ্যনটোৰ ওপৰত ইনিচিয়েল কনচেন্ট্ৰেশ্যন কথা R0 ভেলু ইয়াত আছে নেকি নাই। গতিকে T½ কি হয় ইণ্ডিপেণ্ডেণ্ট হয়। গতিকে T½ কাৰো ওপৰত ডিপেণ্ড নকৰে। গতিকে আমি এটা কথা আমি যদি চাওঁ তেতিয়া আমি যদি গ্ৰাফডাল লাগিব লওঁ আৰু এই T½ তোমালোকে এটা মন কৰিবা, এই T½ আমি কেতিয়াবা T50% বুলিও কওঁ। এইটো মনত ৰাখিব লাগিব দেই। 0.693 ডিভাইডেড বাই K বুলি ক'লে ফাৰ্ষ্ট অৰ্ডাৰ মানে। এতিয়া T½ আমি কি বুলি কওঁ T50% বুলিও কওঁ। হ'ল। এতিয়া তুমি এটা কথা চোৱা, এতিয়া আমি যদি গ্ৰাফ এডাল প্লট কৰোঁ তেতিয়াহ'লে ইয়াত যদি ওপৰত R0 দিওঁ, এইফালে যদি আমি T½ দিওঁ, তেতিয়া গ্ৰাফডাল কেনেকুৱা হ'ব? আমি গ্ৰাফডাল হ'ব এনেকুৱা চিধা। কেলে ওপৰলৈ যোৱা তললৈ যোৱা নাই কেলে? কাৰণ আমি ইয়াত যে পাইছিলোঁ T½ কি হয় এইটোতো কনষ্টেণ্ট নহয় জানো। কনষ্টেণ্ট হোৱাৰ কাৰণে গ্ৰাফডাল কি হ'ব এনেকৈ চিধা যাব। গতিকে এইটো গ্ৰাফটো মই দেখাই দিলোঁ। গতিকে এইটোৱে হৈছে আমাৰ হাফ লাইফ পিৰিয়ড। এতিয়া আৰ্হেনিয়াছ আমি আগতে পঢ়িলোঁ। আৰ্হেনিয়াছ যোনটো বস্তু আছিলে, আৰ্হেনিয়াছ যোনটো থিয়ৰী সেইটো পঢ়িলোঁ, ইণ্টাৰমিডিয়েটৰ কথা আছিলে। এতিয়া আমাৰ পঢ়িব লাগে আৰ্হেনিয়াছ ইকুৱেশ্যন। এতিয়া আৰ্হেনিয়াছে ইকুৱেশ্যনটো কেলেই পঢ়িব লাগে আমি গম পালোঁ যে আৰ্হেনিয়াছ ইকুৱেশ্যনটো কেলেই পঢ়িব লাগে বুলি ক'লে আমি আগতে পঢ়িলোঁ কেটেলিষ্টে আমাৰ যিকোনো এটা ৰিয়েকশ্যনৰ স্পীডৰ ওপৰত এফেক্ট পঢ়িলোঁ। তাৰপিছত পঢ়িলোঁ কনচেন্ট্ৰেশ্যনৰ এফেক্ট, দুটা এফেক্ট হৈ গ'ল। 3 নম্বৰ এফেক্টটো হৈছে ইফেক্ট অফ টেম্পাৰেচাৰ অন ৰেট। এইটো আমি কি হয় ইফেক্ট অফ টেম্পাৰেচাৰ অন ৰেট, মানে যিকোনো এটা টেম্পাৰেচাৰ যদি বঢ়াই দিওঁ বা কমাই দিওঁ ৰিয়েকশ্যন এটা স্পীড হ'বনে শ্ল' হ'ব, সেইটোৰ ওপৰতে আমি পঢ়িব লাগে। এতিয়া তুমি এটা জেনেৰেল নলেজৰ পৰা গম পাইছা যদি আমি টেম্পাৰেচাৰ বঢ়াই দিওঁ তেতিয়া কি হ'ব, গোটেই মলিকুলছবোৰৰ কাইনেটিক এনাৰ্জি বহি যাব। কাইনেটিক এনাৰ্জি বাঢ়িলে ইহঁতৰ মাজত কলিজন বৃদ্ধি হ'ব। গতিকে কলিজন বৃদ্ধি হোৱাৰ লগে লগে ইহঁতৰ ইকুৱেশ্যনটো বা ৰিয়েকশ্যনটো কি হ'ব ৰেটটো বৃদ্ধি হ'ব।
গতিকে জাষ্ট লাইক তুমি ধৰি লোৱা তোমাৰ মই পিছফালে একুৰা জুই লগাই দিছোঁ, জুই লগাই দিয়াৰ লগে লগে তুমি কি কৰিবা, টেম্পাৰেচাৰ দি দিছোঁ, তুমি একে জেগাত ৰৈ থাকিব নোৱাৰিবা, য'ত ত'ত গৈ কি হ'ব, খুন্দা মাৰিবা। গতিকে মলিকুলবোৰ একেই। গতিকে আমি এতিয়া এইটো আৰ্হেনিয়াছ ইকুৱেশ্যনটো পঢ়িব লাগিব। এতিয়া আৰ্হেনিয়াছে ক'লে টেম্পাৰেচাৰ ফৰ এ কেমিকেল ৰিয়েকশ্যন, এটা কেমিকেল ৰিয়েকশ্যনৰ যদি আমি কি কৰোঁ উইথ ৰাইজ ইন টেম্পাৰেচাৰ বাই 10 ডিগ্ৰী, মানে যিকোনো এটা কেমিকেল ৰিয়েকশ্যন এটা যদি 10 ডিগ্ৰী ইনক্ৰিজ কৰোঁ, ৰেট কনষ্টেণ্টটো কি হৈ যায়, ডাবুল হৈ যায়। আৰু এই বস্তুটোকে কয় টেম্পাৰেচাৰ কোএফিচিয়েণ্ট। ধৰি লোৱা এটা ৰিয়েকশ্যন লৈছোঁ, এ টু বি এটা ৰিয়েকশ্যন হৈছে বুলি ধৰি লোৱা। এই ৰিয়েকশ্যনটোত এৰ কি হয়, তোমাৰ যেনিবা টেম্পাৰেচাৰ 20 ডিগ্ৰী চেণ্টিগ্ৰেড আছিলে, তেতিয়া ইয়াৰ ৰেট কনষ্টেণ্ট আছিলে যেনিবা কে হ'ল। 20 ডিগ্ৰী চেণ্টিগ্ৰেডত ইয়াৰ ৰেট কনষ্টেণ্ট কিমান আছিলে, কে। তুমি যদি ইয়াৰ টেম্পাৰেচাৰটো 30 ডিগ্ৰী চেণ্টিগ্ৰেড কৰি দিয়া, মানে কিমান বঢ়াইছা তুমি, 10 ডিগ্ৰী চেণ্টিগ্ৰেড বঢ়াইছা। যদি 10 ডিগ্ৰী চেণ্টিগ্ৰেড বঢ়াই দিয়া, তেতিয়া ইয়াৰ ৰেট কনষ্টেণ্টটো কিমান হৈ যাব, ডাবুল, মানে টুৱাইচ কে হৈ যাব। এইটোৱে হৈছে আমাৰ কি হয়, আমাৰ আৰ্হেনিয়াছে ক'লে। গতিকে আৰ্হেনিয়াছে এটা ইকুৱেশ্যন এটা দিছিলে ৰেটৰ ওপৰত, গতিকে আমি সেইটো চাই লওঁ। গতিকে আৰ্হেনিয়াছে ক'লে যে কে ইকুৱেল টু এ ই টু দি পাৱাৰ মাইনাছ ই এ ডিভাইডেড বাই আৰ টি। এইটো হৈছে আমাৰ কি হয়, আৰ্হেনিয়াছ ইকুৱেশ্যন। গতিকে এইটো হৈছে আৰ্হেনিয়াছ ইকুৱেশ্যন হ'ল। গতিকে আৰ্হেনিয়াছ ইকুৱেশ্যনটো কি দিয়া আছে, কে ইকুৱেল এ ই মাইনাছ ই এ বাই আৰ টি। এতিয়া তোমালোকে এইটো কেটো জানা কি হয়, ৰেট কনষ্টেণ্ট, আৰ চি বুলি লিখিছোঁ, ৰেট কনষ্টেণ্ট। গতিকে এই ইটো মানে কি, ইটো হৈছে এক্সপনেনচিয়েল। লগৰ এটা কথা আছে, তোমালোকে মেথছ যাৰ আছে, যদি লগ পঢ়িছে গম পাবা, এইটো হৈছে এটা মেথমেটিকেল ফাংচন, একো নহয়, মেথমেটিকেল ফাংচন এটা এক্সপনেনচিয়েল। গতিকে ই এ মানে কি আমি গম পাওঁ, ই এ মানে হৈছে এক্টিভেশ্যন কি, এনাৰ্জি। আৰ মানে কি, আৰ মানে হৈছে কি, গেছ কনষ্টেণ্ট। এতিয়া নেক্সট, এতিয়া টি মানে কি, এইটো টি মানে হৈছে আমি গম পাওঁ টেম্পাৰেচাৰ, টি মানে হৈছে টেম্পাৰেচাৰ। আৰু এই এ মানে হৈছে আমি কি বুলি কওঁ, এইটোক কওঁ আমি আৰ্হেনিয়াছ ফেক্টৰ বুলি কওঁ, আৰ্হেনিয়াছ কি বুলি কওঁ, ফেক্টৰ বুলি কওঁ। বা এইটোক কয়, এইটো এক্সপনেনচিয়েলৰ আগত আহিছে, গতিকে ইয়াৰ নাম হৈছে প্ৰি এক্সপনেনচিয়েল ফেক্টৰ বুলিও কওঁ, প্ৰি এক্সপনেনচিয়েল ফেক্টৰ বুলিও কওঁ হ'ল, বুজি পালা। বা ফ্ৰিকুৱেঞ্চি ফেক্টৰ বুলিও আমি কিছুমানে কয়। গতিকে আমি এই গোটেই এই ইকুৱেশ্যনটো আমাক আৰ্হেনিয়াছে দিলে। গতিকে কৈছে আৰ্হেনিয়াছে আমাক ক'লে যে টেম্পাৰেচাৰে এই ৰেট কনষ্টেণ্টৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলায়। যদি টেম্পাৰেচাৰটো আমি 10 ডিগ্ৰী ৰাইজ কৰোঁ, এই কে ভেলুটো কিমান হয়, কিমান গুণ বাঢ়ে, দুগুণ বাঢ়িব। গতিকে আমি এইটো কথা আমি ভালকৈ বুজিলোঁ। গতিকে ভালকৈ বুজিলোঁ মানে আমি পিছত আছে, মই যেতিয়া এণ্ট্ৰেঞ্চৰ কুৱেশ্যন কৰাম, ইয়াৰ ওপৰত বহুত কনচেপ্ট লগাই দিম, তোমালোকে তেতিয়া এতিয়া ভালকৈ যদি তোমালোকে চোৱা, তেতিয়াহে সেইবোৰ কুৱেশ্যন পাৰিবা। গতিকে আমি কি কৰি দিওঁ, এতিয়া অলপ এইটো বস্তু আমি গ্ৰাফ এডাল উলিয়াবলৈ কয় কেতিয়াবা, গতিকে সেইকাৰণে আমি গ্ৰাফটো উলিয়াম। গতিকে গ্ৰাফটো আমাক কি গ্ৰাফ উলিয়াব দিয়ে, গ্ৰাফটো আমাক কৈ দিব ln k ভাৰ্চেছ 1/t গ্ৰাফটো উলিওৱা বুলি কৈ দিয়ে। কি হয়, ln k ভাৰ্চেছ 1/t গ্ৰাফটো আমাক উলিয়াব দিয়ে। গতিকে আমাক এই কুৱেশ্যনটোৰ পৰা আমি গ্ৰাফটো উলিয়াব লাগে। গতিকে আমি চাওঁ কেনেকৈ উলিয়াওঁ। ইয়াত কে আছে এ ই টু দি পাৱাৰ মাইনাছ ই এ বাই আৰ টি। গতিকে এইটো এটা হৈ গ'ল। এতিয়া আমি কি কৰোঁ, এইটো চাইডে লগ লৈ লওঁ আৰু ইটো চাইডে, দুয়োটা চাইডে আমি কি কৰি দিওঁ, লগাৰিথমটো লৈ লওঁ। গতিকে টেকিং ln লওঁ, ডাইৰেক্ট লগ নলওঁ, ln কে এইফালে লৈ ললোঁ, এইফালে ln এ ই টু দি পাৱাৰ মাইনাছ ই এ বাই কি আৰ টি এইফালে লৈ ললোঁ। এতিয়া তোমালোকে এটা বস্তু মন কৰা, গতিকে এইবাৰ ln লৈ ললোঁ, এইফালেও ln লৈ ললোঁ দেই। এতিয়া তোমালোকে এটা লগৰ প্ৰপাৰ্টি আছে, মই তোমাক ক'ম, লগৰ প্ৰপাৰ্টি মতে ln যদি x আৰু y দুটা যদি ইনটু হৈ থাকে, এই প্ৰপাৰ্টিৰ মতে ln x প্লাছ আমি কি কৰিব পাৰোঁ, ln y এনেকৈ কৰিব পাৰোঁ। বুজি পাইছা? গতিকে আমি এইটো এনেকৈ কৰি দিওঁ, ln
কেটো আছে, গতিকে এ আৰু এই বস্তুটো দুটা ইনটু হৈ আছে, গতিকে আমি কি কৰিলোঁ প্লাছলৈ লৈ যাওঁ ln a প্লাছ ln e মাইনাছ ই এ বাই কি আৰ টি। এতিয়া তোমাৰ এটা কথা চোৱা, lnৰ যদি ই হয় ln ই হয়, এই ভেলুটো সদায় কি হয় 1 হয়। কেলৈ 1 হয়? তুমি ইয়াত এটা চোৱা, এই lnৰ বেছটো জেনেৰেলি কি থাকে ই থাকে, আৰু ই গুচি গ'লে ইকুৱেল টু কি 1। এইটো তুমি জানিছা, বা এইটো যদি নাজানা এইটো জানিলেও হ'ব। ln ই ইকুৱেল কি 1 হৈ যোৱাৰ লগে লগে এই ভেলুটো কি হ'ব ln কে ln a আৰু এই ভেলুটো কি আল্টিমেটলি 1 হৈ গ'ল, গতিকে মাইনাছ কি ই এ বাই কি থাকিব ইয়াত আৰ টি থাকিব হ'ল। গতিকে আমি যদি গ্ৰাফত আমি প্লট কৰিব লাগে, গ্ৰাফটো চোৱা কি গ্ৰাফ ln কে ভাৰ্চেছ 1/t। গতিকে এইটো এই বস্তুটো কি আছে ln কে ভাৰ্চেছ 1/t, গতিকে এই বস্তুটো কি y। প্ৰথমতে কৈছিলোঁ আমি গ্ৰাফ আঁকোতে এইটো প্ৰথমতে আমি কি বুলি লওঁ, এইটো y বুলি ধৰি লওঁ, আৰু এই 1/tটোক আমি কি বুলি লওঁ x বুলি ধৰি লওঁ, হয়নে? x বুলি ধৰি লওঁ, গতিকে y ইকুৱেল mx প্লাছ চিত পেলাব লাগে। গতিকে এই বস্তুটো আমি কি হয় আগলৈ লৈ আহোঁ। এই বস্তু যদি আগলৈ লৈ আহোঁ ln কে ইকুৱেল মাইনাছ ই এ বাই আৰ টি আৰ 1/t কৰিলোঁ হ'ল, মানে অলপ ভাগকৈ লিখি থৈছোঁ, প্লাছ কি হ'ব ln a হ'ল। আৰু তোমালোকে এইটো জটিল পালেও কৰিবই লাগিব, উপায় নাই। গতিকে আমি এইটো কি হয়, এই বস্তুটো আমি কি হয় y পাই গ'লোঁ, y হ'ল। আৰু এই বস্তুটো কি m, আৰু 1/tটো আমি কি আছিলে এইটো x হৈ গ'ল হ'ল। আৰু ln a মানে কি ইণ্টাৰচেপ্ট c হ'ল। গতিকে ইয়াত গতিকে গ্ৰাফটো কেনেকুৱা হ'ব, যদি এইটো তলত যদি চোৱা গ্ৰাফটো যদি আমি আঁকিবলৈ বিচাৰোঁ, যদি এইটো যদি ln k হয় ওপৰলৈ গৈ আছে, এইটো যদি 1/t হয় যদি এইফালে গৈছে, গতিকে গ্ৰাফটো কি হ'ব ইয়াত m2 এই এমৰ এই ভেলুটো তোমালোকে চোৱা, এই ভেলুটো কিহত আছে প্লাছত আছে নে মাইনাছত আছে? মাইনাছত আছে। মাইনাছত আহিলে গ্ৰাফডাল কেনে হ'ব তললৈ যায় নে ওপৰলৈ যায়? আমি জানো গ্ৰাফডাল কি হ'ব তললৈ আহিব হ'ল, তললৈ আহিব। গতিকে আৰু এই ইণ্টাৰচেপ্টটো আমাৰ কিমান পাম ln কি ইণ্টাৰচেপ্টটো পাম আমি ln a হ'ল। গতিকে এইটো আমি গ্ৰাফে সৈতে মই বুজাই দিলোঁ। আৰু কিন্তু মেথমেটিকেল যেতিয়া প্ৰব্লেম কৰিম, এতিয়া তোমালোকে চোৱা মেথমেটিকেল যেতিয়া প্ৰব্লেম কৰোঁতে তোমালোকে কোনটো ফৰ্মুলা ইউজ হ'ব, এইটো জাষ্ট ডেৰিভেশ্যনটো নালাগে, মই তোমাক কেনেকৈ আমি কৰোঁ সেইটো দেখাই দিছোঁ। যদি ডেৰিভেশ্যনটো নাই দেখুওৱা কি হয় লগ, এইটোকে আমি অলপ মডিফাই কৰি এনেকৈ বনাই প্ৰব্লেম কৰিবৰ কাৰণে লগ k2 বাই k1 ইকুৱেল ই এ বাই 2.303 r 1/t1 মাইনাছ 1/t2। গতিকে এইটো আমি প্ৰব্লেম কৰোঁতে আমি এইটো ইউজ কৰিম। কেনেকৈ ইউজ কৰিম, এইটো আমি অলপ মডিফাই কৰিছোঁ, মানে এইটো অলপ ছাবষ্টিটিউট কৰি মেলি এইটো কেনেকৈ পাইছোঁ এইটো পাইছোঁ। গতিকে কেনেকৈ পাইছোঁ ইমান দৰকাৰ নাই, যদি মন গৈছে NCERT চাই ল'ব পাৰা কেনেকৈ আছে। গতিকে আমাক প্ৰব্লেমটোহে লাগে। গতিকে এইটো আমি এজ এ লেচনটো এইটো প্ৰায় শেষ হৈছে। গতিকে ইয়াৰ পিছত মই প্ৰব্লেমবোৰতো যিমান পাৰোঁ কৰাম, কিন্তু তাতকৈ বেছি ইম্পৰ্টেণ্টলি মই তোমালোকক কি কৰাম, এই আমাৰ যে হেৰি আছে এণ্ট্ৰেঞ্চত আছে যিমানবোৰ কুৱেশ্যন আহিছে, এইবোৰ কুৱেশ্যনবোৰ মই 2019 JEE মেইনছ যিমান যি হয় সেইখিনি আমি ছল্ভ কৰিম। গতিকে আজিলৈ ইমানখিনিতে সামৰণি দিছোঁ। আৰু লেচনটো কি হয় আমাৰ প্ৰায় কমপ্লিট হৈছে। যদি কিবা ডাউট থাকে, যদি কিবা বুজিবলৈ থাকে, তেতিয়াহ'লে মোক ক'ব পাৰিবা। ঠিক আছে, গুড নাইট।